পৰহিলৈ মাঘ বিহুৰ উৰুকা আৰু হেঁপাহৰ ভোগৰ উৎসৱ ভোগালীৰ বাবে ইতিমধ্যে চৌদিশে দেখা গৈছে ব্যস্ততা আৰু সেই ব্যস্ততাৰ মাজতে আমি আহি আজি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক থোৰাজানৰ নামবৰ তাঁতশাল আৰু নামবৰ ঢেঁকীশাল যি আত্মসহায়ক গোট আছে সেই গোটৰ ওচৰত আমি উপস্থিত হৈছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমি আপোনালোকক দেখুৱাম যে নামবৰ তাঁতশাল আৰু নামবৰ ঢেঁকীশালৰ এই মহিলাসকলে ইতিমধ্যে পিঠা পনা বনোৱাত ব্যস্ত হৈছে, কোনোবাই তাঁত বোৱাত ব্যস্ত হৈ আছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ, এয়া হৈছে নামবৰ তাঁতশাল আৰু ঢেঁকীশালৰ মহিলাসকল। তেখেতসকলে ইতিমধ্যে পিঠাগুড়ি খুন্দিছে আৰু বিভিন্ন প্ৰকাৰৰ পিঠা পনা বনাইছে। চুঙা পিঠা ইতিমধ্যে চুঙা পিঠা পুৰি আছে, চুঙা চাউল পুৰি আছে, লাড়ু বনাই আছে, বিভিন্ন প্ৰকাৰৰ সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, কি পিঠা বনাইছে, এইবাৰ ভোগৰ উৎসৱ ভোগালী কেনেকৈ পাৰ হ'ব সেইখিনি আমি অকণমান জানিবলৈ চেষ্টা কৰিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি পিঠা এইবাৰ বনাইছে? আমি এতিয়া বৰ্তমান তিল পিঠা, নাৰিকল পিঠা, তাৰপিছতে মালপোৰা, সুতুলি পিঠা, চুঙা পিঠা। হয়, দৈনিক এনেদৰে পিঠা পনা বনাই তেখেতসকলে এখন বজাৰ ইতিমধ্যে ইয়াত সৃষ্টি কৰিছে। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে ইয়াত আপুনি প্ৰতিদিনেই বিভিন্ন প্ৰকাৰৰ পিঠা পনা আপুনি ইয়াত পাব। আৰু তেখেতসকলে যিহেতু পিঠা পনা অকল বনাই নিজৰ ঘৰৰ কাৰণে নহয়, এটা ব্যৱসায়িক ভিত্তিত ইতিমধ্যে পিঠা পনা বনাই তেখেতসকলে ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। কি পুৰি আছে? চুঙা পিঠা। চুঙা পিঠা চকোৱা ভালেই হ'ব। অকণমান বিহু এচাতি যদি যোজনা এটা আৰম্ভ কৰি দিয়ক। অতি কৈছে মুগাৰে মহুৰা, ঐ তাতোত কৈছে নে হৰৈ মাকো, তাতোত কৈছে নে ভোগালী বিহু নাপাতি কেনে কৈ থাকো। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ চকে ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল। ওলালে বৰন্তি সলালে, নজুন্তি ওলালে বৰন্তি সলালে, সলাল বৰে গছে পাতে জোনে বেলি, কিয় পোহৰিলি মোৰে মন বলিয়া কৰি, আমি অসমীয়া মূৰতে গামোচা ৰাখিছোঁ অসমৰ মানে মই নাজানো দেহা জান, মানে মই নাজানো দেহা জান, নৈ পানী ঐ বাঢ়ি যায়, নলসাগৰি উটি যায়, ভৱানো মই নাছিলোঁ, এই ভৰা নৈ খৰালিতে শুকাই যায়, দেউতাই বাধা দিছিলে, আইতাই বাধা দিছিলে, তথাপিতো নিৰুমাই মইতো বাধা দিয়া নাই, ফুল গামোচা ল'বলৈ মোৰো মন নাছিলে, অতীতৰ শিপিনীয়ে গামোচা বৈ নিদিলে, বজাৰতো সূতা পাই কিনিবলৈ পইচা নাই, সেইকাৰণে নিৰুমাই ফুল গামোচা লোৱা নাই। ধুনীয়া হৈছে, ইতিমধ্যে সকলোৱে বিহুত মতলীয়া হৈছে। এইবাৰ যিহেতু ভোগালী উৎসৱ সকলোৱে পালন কৰিব, ভোগালী বিহু আৰু ভোগালী বিহুৰ প্ৰাকখনত আমি দেখুৱালোঁ আপোনালোকক গোলাঘাট জিলাৰ থোৰাজানৰ নামবৰ তাঁতশাল আৰু ঢেঁকীশালৰ
এইসকল মহিলা ইতিমধ্যে পিঠা পনা বনোৱাৰ সমান্তৰালভাৱে অসমীয়াৰ বাপতি সাহোন বিহু ইতিমধ্যে তেখেতসকলে সম্পূৰ্ণৰূপে ৰীতি নীতি পৰম্পৰাৰে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে।